নগাঁও আৰু হুজাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰহমপুৰত বিতৰণ মহিলা উদ্যমিতা আঁচনিৰ ধন ৩০ সহস্ৰাধিক মহিলাৰ মাজত বিতৰণ কৰিলে আঁচনিৰ ধন ৰেংবেঙত মুকলি মামা বজাৰ দুৱাৰ আৰু যমুনামুখত উদ্বোধন কৰিব ৰেলৱে অভাৰব্ৰিজ নগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেংবেঙত মুকলি কৰিব মামা বজাৰ দুৱাৰ কামে কৰি দেখুৱাই নে নেদেখুৱাই সবৰ বিশ্বাস আছে নে নাই ২৫,০০০ পাম বুলি কাৰ কাৰ বিশ্বাস নাই হাত ডাঙক কাৰ কাৰ বিশ্বাস আছে হাত ডাঙক এতিয়া বঢ়িয়া কিন্তু এটা কথা নহয় বিজেপিকটো ভোটো দিব লাগিব কোনে কোনে নিদিয়ে হাত ডাঙক বিজেপি কোনে কোনে ভোট দিব হাত ডাঙক বঢ়িয়া কোনে কোনে জিতু গোস্বামীক ভাল পায় হাত ডাঙক এতিয়া সকলোৱে ভাল পায় বঢ়িয়া জিতু গোস্বামীকো মৰম কৰিব মোকো মৰম কৰিব আৰু বিজেপি চৰকাৰো অসমত আনিব লাগিব নে নালাগিব অলপ ডাঙৰ কৰি ক'ব লাগিব আনিব লাগিব নে নালাগিব বঢ়িয়া এতিয়া এটা কথা কওঁ মই আমাৰ ইয়াতে ৩২,০০০ মহিলাক আমি চেক দিব লাগিব এগৰাকী এগৰাকীকৈ যদি মাতো দেৰি হ'ব আৰু যদি চেকখন নিদিও আজি ঘৰৰ মানুহজনে খুব জোকাব আজি কাৰণ ৰাতিপুৱা চাহ খাব পৰা নাই সেইকাৰণে আমি এনেকে আপোনালোকক বিলাম যাতে সোনকালে আপোনালোকে ২ ঘণ্টা ১.৫ ঘণ্টাত চেকখন পাই যায় কেনেকে আমি ভিঅ বাইদেউসকলক মাতি আনি চেকখন দি দিম গোটৰ সভাপতি কোন কোন আছে হাত ডাঙকচোন যিমান গোটৰ সভাপতি আছে তেওঁলোকক ভিঅ বাইদেউসকলে চেকখন দি দিব এটা ভিঅত ২০টা গ্ৰুপ থাকে ভিঅ বাইদেউসকলে গোটৰ সভাপতি গৰাকীক চেকখন দিব আৰু গোটৰ সভাপতি গৰাকীয়ে মেম্বাৰ সকলক চেকখন ইয়াতে বিলাই দিব হ'ব আৰু চেকখন লৈ অকণমান জিতু গোস্বামীয়ে সৰুকৈ আপোনালোকৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছে সেইখিনিও আপোনালোকে খাই পেলাই সুন্দৰ কৰি ঘৰত গুচি যাব অহা সময়ত আমি আকৌ লগ পাম যেতিয়া ২৫,০০০ দিব হ'ব এগৰাকীও কমিব নালাগিব হ'বনে নহ'ব কমিব নালাগে কিন্তু চব আহিব লাগিব হ'ব নহয় আৰু কেনেকে নকমিব যদি আমি টকাটোৰ সৎ ব্যৱহাৰ কৰোঁ পুনৰ এবাৰ বৰহমপুৰৰ ৰাইজক মই ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী হৈ বৰহমপুৰত বানপানী হৈছিলে কামপুৰলৈ মই ৰেলেদি আহিছিলো কিন্তু যোৱা ৪ বছৰ বৰহমপুৰত বানপানী হোৱা নাই বৰহমপুৰৰ ৰাস্তা ঘাট হৈছে দলং হৈছে